সবেই দুখত মৰ্মাহিত হৈছোঁ। আমাৰ মাজত আজি আমাৰ আৱেগ, জাতিৰ আৱেগ নাই। হাৰ্ট থ্ৰব বুলি ক'লে এটাই নাম মুখত আহে, সেইটো হ'ল জুবিন গাৰ্গ। আৰু সেই জাতিৰ আৱেগ আমাৰ মাজত আজি নাই। তেওঁ খালি এজন ছিংগাৰে নাছিলে, এজন আৰ্টিষ্টে নাছিলে, তেওঁ জাতিৰ আৱেগ আছিলে। তেওঁৰ গানেৰে, তেওঁৰ শব্দৰে, তেওঁৰ ভাষাৰে তেওঁ গোটেই জাতিক একত্ৰিত কৰিছিলে। আৰু আমি তেওঁৰ গান শুনি পেলাই ডাঙৰ দীঘল হৈছোঁ। যেতিয়া আমাৰ বেয়া লাগিছিলে, আমাৰ হাৰ্ট ব্ৰেক হৈছিলে, জুবিনৰ গানে আমাক হিল কৰিছিলে। চ' হি ৱাজ অলছ' এ হিলাৰ ফৰ আছ। আজি সেই মানুহজনে আমাৰ মাজত নাই। মোৰ আশা যে তেওঁৰ শেষ যাত্ৰা শান্তিপূৰ্ণ হওক, আৰু যি ধৰণে তেওঁৰ ভাষাই, তেওঁৰ শব্দই আমাক অনুপ্ৰেৰিত কৰিছে, আমাৰ জাতিত একত্ৰিত কৰিছে, আজি তেওঁৰ অনুপস্থিত যেন একেধৰণে আমাক একত্ৰিত কৰি তোলে আৰু আমাক চিৰদিনৰ কাৰণে যেন ইনস্পায়াৰ কৰে তেওঁৰ ভাষাই আৰু তেওঁৰ গানে। তেওঁক সাগৰলৈ লৈ যোৱা হৈছিল, তাৰপিছত তেওঁৰ নদীত